নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। অহা 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। পৰৱৰ্তী খবৰ, বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰক মন্তব্য AIUDFৰ। মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমানে আনিলে ডাঙৰ অভিযোগ। বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰক মন্তব্য AIUDFৰ। মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমানে আনিলে ডাঙৰ অভিযোগ। পুজবেকৰ নামত স্বদেশী লোকক অত্যাচাৰ কৰিছে চৰকাৰে। যুগ যুগ ধৰি বসবাস কৰা মুছলমান লোকক পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ। নলবাৰীৰ সাকিনা বেগমক অন্যায় অত্যাচাৰ কৰি বাংলাদেশৰ জেলত ভৰাইছে ভাৰত চৰকাৰে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ। সেইজনী সাকিনা বেগম এজনী গৰীয়া সম্প্ৰদায়ৰ মহিলা। এই দেশত আইন কানুন নোহোৱা হৈছে নেকি? বাংলাদেশী বিতৰণক লৈ সদনত এই বিস্ফোৰক মন্তব্য AIUDFৰ। পৰৱৰ্তী খবৰ, মুছলমানসকল ভাৰতৰ মূল নাগৰিক। এই কথা বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিলে RSSৰ জ্যেষ্ঠ নেতাই। মুছলমানসকল ভাৰতত ভাৰতীয় হিচাপে নাই, ভাৰতৰ অভিন্ন অংগ মুছলমানসকল। এই মন্তব্য জ্যেষ্ঠ RSS নেতাৰ। মুছলমানসকল ভাৰতৰ মূল নাগৰিক। এই কথা বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিলে RSSৰ জ্যেষ্ঠ নেতাই। মুছলমানসকল ভাৰতত ভাৰতীয় হিচাপে নাই, ভাৰতৰ অভিন্ন অংগ মুছলমানসকল। মুছলমানসকল ভাৰতত গৰ্ভৰে আছে, আছিল আৰু ভৱিষ্যতেও থাকিব। ভাৰতত হিন্দু মুছলমানৰ পৰিচয় কেৱল ভাৰতীয়। RSS নেতা ইন্দ্ৰেশ কুমাৰৰ এই ডাঙৰ মন্তব্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতেও এই সন্দৰ্ভত কৰিছিল ডাঙৰ মন্তব্য। ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে, এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। মোহন ভাগৱতে লগতে কয় যে ভাৰতত হিন্দু মুছলমানৰ কোনো পাৰ্থক্য নাই। ভাৰতত মুছলমান আছে আৰু সদায় থাকিব। মুছলমানসকল ভাৰতৰ মূল নাগৰিক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, E20 পেট্ৰলৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত চালকৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ মন্তব্য যে আমাৰ গাড়ী আমাৰ অধিকাৰ। নীতিন গাডকাৰীৰ দেউতাকে আমাক গাড়ী কিনি দিয়া নাছিল। তেওঁৰ ভুল নীতিৰ বাবে আমাৰ তেজ ঘামৰ পইচাৰে কিনা গাড়ীবোৰ নষ্ট হৈছে। এই মন্তব্যৰে E20 ফুয়েলৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত চালকৰ প্ৰতিবাদ। দেশত ইথানল মিশ্ৰিত পেট্ৰল বা E20 ফুয়েল ব্যৱহাৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা অসন্তুষ্টিয়ে এইবাৰ এক ভয়াৱহ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। ইথানলযুক্ত পেট্ৰলৰ ফলত বাহনসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ তুলি এইবাৰ দেশৰ সাধাৰণ গাড়ী চালকসকল মুকলিকৈ ৰাজপথলৈ ওলাই আহিছে। আমাৰ গাড়ী আমাৰ অধিকাৰ এই মূল শ্লোগানটো সাৰথি কৰি দেওবাৰে 5 জুলাই তাৰিখে দেশৰ ৰাজধানী দিল্লীৰ ঐতিহাসিক যন্তৰ মন্তৰত এক অভূতপূৰ্ব আৰু বিশাল প্ৰতিবাদ দেখা পোৱা যায়। প্ৰখ্যাত টিভি ব্যক্তিত্ব তেহচিন পুনাৱালা আৰু তেওঁৰ টীম ভাৰত মঞ্চৰ নেতৃত্বত একত্ৰিত হোৱা হাজাৰ হাজাৰ গাড়ী চালকে কেন্দ্ৰীয় চৰকাৰৰ এই ইন্ধন নীতিক তীব্ৰ সমালোচনা কৰে। সমাৱেশত অংশগ্ৰহণ কৰা চালক আৰু মটৰিষ্টসকলৰ মূল অভিযোগসমূহ আছিল এনেধৰণৰ: বাহন বিকল আৰু ইঞ্জিনৰ ক্ষতি। গাড়ী চালকসকলৰ অভিযোগ যে 20% ইথানল মিহলি পেট্ৰল ব্যৱহাৰ কৰাৰ ফলত গাড়ীৰ ইঞ্জিনসমূহ অতি সোনকালে গৰম হৈ পৰে আৰু বিকল হৈ যায়। ইথানলৰ ৰাসায়নিক প্ৰতিক্ৰিয়াৰ বাবে গাড়ীৰ ফুয়েল ফিল্টাৰ জাম হৈছে, কাৰ্পোৰেটৰ নষ্ট হৈছে আৰু ফুয়েল পাম্পসমূহ সম্পূৰ্ণৰূপে কাম নকৰা হৈ পৰিছে। মাইলেজ চৰম হাৰত হ্ৰাস পাইছে। গাড়ীৰ গৰাকী আৰু চালকসকলে দাবী কৰা মতে এই E20 ইন্ধন ব্যৱহাৰ কৰা মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে গাড়ীসমূহৰ মাইলেজ 20-22% পৰ্যন্ত হ্ৰাস পাইছে।
যাৰ ফলত চালকসকলে একে দূৰত্ব অতিক্ৰম কৰিবলৈ পূৰ্বতকৈ বহু বেছি টকাৰ পেট্ৰল ভৰাবলগীয়া হৈছে। মেৰামতিৰ নামত খৰচৰ পৰিমাণ বৃদ্ধি পাইছে। প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰৰ এই ইথানল পৰীক্ষা নিৰীক্ষাৰ বাবে সাধাৰণ ৰাইজে নিজৰ পকেটৰ পৰা ৩৫,০০০ টকাৰ পৰা ৮০,০০০ টকা পৰ্যন্ত খৰচ কৰি গাড়ীৰ ফুয়েল ছিষ্টেম মেৰামতি কৰিবলগীয়া হৈছে। আৰু দেশত আৰম্ভ হোৱা আমাৰ গাড়ী আমাৰ অধিকাৰ আন্দোলনৰ দাবীসমূহ কি চাওঁ আহক। প্ৰতিবাদকাৰী চালকসকলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবী কৰাৰ লগতে চৰকাৰৰ ওচৰত স্পষ্ট দাবী উত্থাপন কৰিছে। তেওঁলোকৰ মতে চৰকাৰে জোৰকৈ কাৰো ওপৰত ইথানল পেট্ৰল জাপি দিব নোৱাৰে। পেট্ৰল পাম্পসমূহত E20 ইন্ধনৰ সমান্তৰালভাৱে পুৰণি গাড়ীসমূহৰ বাবে 100% বিশুদ্ধ পেট্ৰল উপলব্ধ কৰাব লাগিব, যাতে গ্ৰাহকে নিজৰ পচন্দৰ ইন্ধন বাছি ল'ব পাৰে। ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু অটোমোবাইল বিশেষজ্ঞসকলে এই অভিযোগসমূহক খাৰিজ কৰিছে। চৰকাৰৰ দাবী যে ইথানল ব্লেণ্ডিঙৰ ফলত দেশৰ খাৰুৱা তেল আমদানিৰ খৰচ বহুখিনি ৰাহি হৈছে আৰু ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষণো হ্ৰাস পাইছে। অৱশ্য ছ'চিয়েল মিডিয়াৰ ক্ষোভে এইবাৰ পোনপটীয়াকৈ দেশৰ চালক সমাজ দিল্লীৰ ৰাজপথলৈ ওলাই অহা কাৰ্যই কেন্দ্ৰীয় চৰকাৰক যে এক ডাঙৰ চাপৰ মাজলৈ ঠেলি দিছে সেয়া নিশ্চিত। পৰৱৰ্তী খবৰ, বাতিল কৰিব লাগে অখিল গগৈৰ বিধায়ক পদ। অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত বৰ্তমান ৩২টা গোচৰ ৰুজু হৈ আছে। কিন্তু এই সন্দৰ্ভত নিৰ্বাচন আয়োগক ভুল তথ্য দিছিল অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ। বাতিল কৰিব লাগে বিধায়ক অখিল গগৈৰ বিধায়ক পদ। নিৰ্বাচন আয়োগক ভুল তথ্য দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৩২টা গোচৰ ৰুজু হৈ আছে। কিন্তু অখিল গগৈয়ে নিৰ্বাচন আয়োগক দিছিল মাত্ৰ ২১টা গোচৰ ৰুজু হোৱাৰ তথ্য। অখিল গগৈয়ে এতিয়া নিজেই ১৬৫টা গোচৰ আছে বুলি স্বীকাৰ কৰিছে। তেন্তে কিয় ভুল তথ্য দিছিল ইয়াৰ তদন্ত হ'ব লাগে। অখিল গগৈৰ সকলো মিছা কথা ফাদিল কৰা হ'ব। অখিল গগৈৰ সদস্য পদ খাৰিজ কৰিব লাগে। অখিল গগৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ, অসমত যধে মধে উচ্ছেদ চলোৱাক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ। বছৰ বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে। এই মন্তব্য AIUDFৰ বিধায়ক তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। বিধানসভা চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। উচ্ছেদক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ। বছৰ বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে আৰু ইয়াৰ সকলো উত্তৰ আদালতত দিব লাগিব চৰকাৰে। বিধানসভা চৌহদত উচ্ছেদক লৈ এই ডাঙৰ মন্তব্য বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ বিজেপি নেতাৰ গুণ্ডাগিৰি। বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচয় দি গুণ্ডাগিৰি যুৱ নেতা অভিলাষ দত্তৰ। নিৰীহ যুৱকক গুৰুকৈ প্ৰহাৰৰ অভিযোগ। নিশা গুৱাহাটী মহানগৰীত বিজেপি নেতাৰ গুণ্ডাগিৰি। নিৰীহ যুৱকক গুৰুকৈ প্ৰহাৰৰ অভিযোগ। বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচয় দি গুণ্ডাগিৰি যুৱ নেতা অভিলাষ দত্তৰ। গাড়ী অভাৰটেক কৰাক লৈ লতাশিলত অতি বেয়াকৈ প্ৰহাৰ যুৱকজনক আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগত যুৱকজনৰ লতাশিল থানাত এজাহাৰ দাখিল। CCTVত বন্দী হৈছে অভিলাষে যুৱকজনক প্ৰহাৰ কৰাৰ দৃশ্য। পৰৱৰ্তী খবৰ, মন্ত্ৰিত্ব ত্যাগ কৰিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। হঠাৎ কিয় এই সিদ্ধান্ত চাওঁ আহক। অচিৰেই দেশৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বহুকেইগৰাকী ৰাজনৈতিক বিশ্লেষক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অচিৰেই এৰিব মন্ত্ৰিত্ব। স্বইচ্ছাই তেওঁ কেন্দ্ৰীয় মন্ত্ৰিত্ব এৰিব বিচাৰিছে বুলি খবৰ প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু ৰেল মন্ত্ৰালয় একত্ৰিত কৰি অচিৰেই দেশত গঠন কৰা হ'ব মিনিষ্ট্ৰী অৱ ছাৰ্ফেচ ট্ৰেন্সপৰ্ট। এই সকলোবোৰ মন্ত্ৰালয় একত্ৰিত হোৱাৰ পাছত এগৰাকী মন্ত্ৰীয়ে চোৱা চিতা কৰিব এই বিভাগকেইটা।
উল্লেখযোগ্য যে এতিয়ালৈকে নীতিন গাডকাৰী পদত্যাগৰ বিষয়টো কোনোৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি চলিত বৰ্ষতে হঠাতে কেন্দ্ৰীয় চৰকাৰত এই বৃহৎ ৰদবদল হ'ব পাৰে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ উপৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ডাঙৰ মন্তব্য। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইজৰাইল অকলশৰীয়া নহয়, ইজৰাইলৰ সৈতে 140 কোটি ভাৰতীয়ৰ সমৰ্থন আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্সে উল্লেখ কৰিছিল যে সমগ্ৰ বিশ্বত আমেৰিকাই হৈছে ইজৰাইলৰ একমাত্ৰ শক্তিশালী বন্ধু। আৰু তাৰ পিছতে আমেৰিকাৰ উপৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনাই এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে।